নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকে চাই আছে মীন ৰাশিৰ ৰাশিফল। আজি আমি আলোচনা কৰিম এই ভিডিঅ'ত 29, 30 আৰু 31 ডিচেম্বৰ 2025 চনৰ শেষৰ 3 দিন মীন ৰাশিৰ বাবে কেনেকুৱা যাব, আপোনালোকৰ ভাগ্য, ধন, কৰ্ম, প্ৰেম, স্বাস্থ্য আৰু ভৱিষ্যত দিশ কেনেকুৱা হ'ব এই 3 দিনত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ শেষত থাকিব বিশেষ প্ৰতিকাৰ আৰু শুভ সংকেত। আহক তেন্তে আৰম্ভ কৰোঁ। মীন ৰাশিৰ স্বভাৱ। মীন ৰাশিৰ জাতকসকল সাধাৰণতে সংবেদনশীল, দয়ালু, আধ্যাত্মিক চিন্তাধাৰাৰ, হৃদয়ৰ কথা বেছি গুৰুত্ব দিয়া লোক। এই 3 দিন আপোনাৰ জীৱনত গভীৰ চিন্তা আৰু ডাঙৰ সিদ্ধান্তৰ সময় হ'ব। প্ৰথমতে আহিছোঁ 29 ডিচেম্বৰ 2025 সোমবাৰ। এই দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মানসিক চাপ আৰু দায়িত্ব বেছি থকা দেখা যায়। পুৰণি কথা বা পুৰণি সমস্যা আকৌ মনলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিজীৱীসকলৰ বাবে কৰ্তৃপক্ষৰ চাপ বাঢ়িব পাৰে। কামৰ বোজা বাঢ়িব, কিন্তু ধৈৰ্য ৰাখিলে সফলতা পাব। ব্যৱসায়ীসকলৰ বাবে নতুন ইনভেষ্ট নকৰাই ভাল। পুৰণি দেনা পাওনা মিলাই লোৱাটো শুভ হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত হঠাতে আপোনাৰ খৰচ বাঢ়িব পাৰে। ঋণ লোৱাৰ পৰা বিৰত থাকক। টকা ধৰি ৰাখিলে ভাল ফল পাব। এতিয়া হৈছে প্ৰেম আৰু পৰিয়াল। ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। কথা কওঁতে সংযম ৰাখিব। জীৱনসংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মূৰ ঘূৰণি, মানসিক অশান্তি, গেছ বা পেটৰ সমস্যা হ'ব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক। এতিয়া আহিছোঁ 30 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোত আপোনাৰ মানসিক শান্তি আৰু ইতিবাচক শক্তিৰ দিন হ'ব। আপোনাৰ যোৱা দিনৰ চাপ আপোনাৰ অলপমান কমিব। যদি কিবা টেনশ্যন আছিলে, আজিৰ দিনটোত টেনশ্যন নাইকিয়া হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, নতুন কামৰ সুযোগ আহিব। সহকৰ্মীৰ সহায় লাভ কৰিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। ব্যৱসায়ত লাহে লাহে লাভ বাঢ়িব। গ্ৰাহকৰ বিশ্বাস বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত আটাইতকৈ ভাল দিন। আটাইতকৈ প্ৰয়োজনীয় কামত আপুনি ধন খৰচ কৰক। সঞ্চয় আৰম্ভ কৰাৰ বাবে শুভ সময়। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু সামাজিক জীৱন। প্ৰেম জীৱনত ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। বন্ধুসকলৰ লগত ভাল সময়। বিবাহযোগ্য লোকৰ বাবে প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্য উন্নত থাকিব, মন শান্ত থাকিব। যোগ ধ্যান কৰিলে অধিক লাভ হ'ব। এতিয়া আহিছোঁ 2025 চনৰ শেষৰটো দিন হৈছে 31 ডিচেম্বৰ 2025 বুধবাৰ। এই দিনটোত মীন ৰাশিৰ লোকসকলৰ বাবে কেনেকুৱা হ'ব? এই দিনটোত আত্মবিশ্লেষণ আৰু নতুন সংকল্পৰ দিন। নতুন বছৰক লৈ ডাঙৰ চিন্তা কৰিব। কৰ্ম আৰু ভৱিষ্যতৰ পৰিকল্পনা, নতুন লক্ষ্য নিৰ্ধাৰিত কৰিব পাৰিব। পুৰণি ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰিব। 2026 চনৰ বাবে শক্তিশালী পৰিকল্পনা কৰক। এতিয়া আছে টকা পইচা। ধন স্থিৰ থাকিব, খৰচ কম কৰক আৰু নতুন বছৰলৈ আপুনি ধন সঞ্চয়ৰ সংকল্প গ্ৰহণ কৰক। এতিয়া হৈছে প্ৰেম আৰু পৰিয়ালৰ লগত সময় কটাবলৈ মন যাব আপোনাৰ। জীৱনসংগীৰ সহায়ত আপোনাৰ মন শক্তিশালী হ'ব। পুৰণি যদি কিবা মনোমালিন্য আছিলে, সেইটো আজিৰ দিনত নাইকিয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভাল থাকিব। নিশা দেৰিলৈকে উজাগৰে নাথাকিব। মন শান্ত ৰাখিব। এই 3 দিন সামগ্ৰিক উপদেশ: ধৈৰ্য ৰাখক, বেয়া কথা মনত নানিব। সিদ্ধান্ত লওঁতে মন আৰু বুদ্ধি দুয়োটাই ব্যৱহাৰ কৰক। আধ্যাত্মিকতা বৃদ্ধি কৰক। বিশেষ প্ৰতিকাৰ অতি গুৰুত্বপূৰ্ণ। প্ৰতিকাৰ 1, প্ৰতিদিনে পুৱা ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। 2 নম্বৰ প্ৰতিকাৰ, সোমবাৰে গাখীৰ বা পানী শিৱলিংগক অৰ্পণ কৰক। 3 নম্বৰ প্ৰতিকাৰ, মাছক দানা বা আহাৰ দিয়ক। ই আপোনাৰ মানসিক শান্তি দিব। শুভ ৰং হৈছে সেউজীয়া, আকাশী আৰু হালধীয়া। শুভ সংখ্যা হৈছে 3 আৰু 7। এয়া আছিল মীন ৰাশি 29, 30 আৰু 31 ডিচেম্বৰ 2025 ৰাশিফল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ জীৱন সুখী হওক। ধন্যবাদ।